প্ৰয়োজনত পিটন দিব লাগিব চৰকাৰে সহায় কৰিব লাগিব সেইটোতো আইন বিৰোধী আইন বিৰোধী দেশখন বচাব লাগিব নহয় এটা যেতিয়া মোগলে আগ্ৰাসন কৰিছিলে লাচিত বৰফুকনে যদি অনশন কৰি থাকিলেহেঁতেন আজিতো আমি মোগলৰ তলতে আলোহেঁতেন এইটো ইতিহাসত লিখা আছে আৰু যেতিয়াই জাতিৰ সংকট হ'ব তেতিয়াই যুদ্ধ কৰিব লাগিব আইন নামানে নেকি আপুনি মই মনা নমাটো ডাঙৰ কথা নহয় জাতি বচা নবচাটো আটাইতকৈ ডাঙৰ কথা আইনৰ দোহাই দি যদি জাতি শেষ হৈ যায় তেতিয়া আপুনি কওকচোন সেইখন আইনৰ আমাৰ কি প্ৰয়োজন আছে আজি যদি ঢিঙত বাংলাদেশীয়ে আমাৰ ছোৱালী ৰেপ কৰি পেলাই দিব পাৰে গেং ৰেপ কৰিব পাৰে এই নিৰাপত্তা নাইকিয়া হৈছে কাৰ বাবে নাইকিয়া হৈছে খিলঞ্জীয়া মানুহৰ নাইকিয়া হৈছে কাৰ বাবে নাইকিয়া পলিটিচিয়ানবোৰৰ কাৰণে আজিলৈকে বিধানসভাত আমাৰ মাটি সংৰক্ষণৰ ওপৰত কথা বতৰা চলিলে নচলিলে আমাৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত কথা বতৰা চলিলে নচলিলে আমাৰ ভূমিৰ অধিকাৰৰ ওপৰত বিধানসভাত কথা বতৰা চলিলে নচলিলে বাংলাদেশী আহি যদি মোৰ ঘৰৰ ওচৰ ছোৱালীটোক ৰেপ কৰে মই কি পুলিচ আহালে ৰখি থাকিম নে মই সেই বাংলাদেশীটোক প্ৰথমতে তাত ডিঙিটো ছিঙি দিম তাৰ কথা আছে নাই আপুনি ৰ'ব লাগিব পুলিচ আহালে না মইতো নৰখিম এটা কথাটো এনেকুৱা কাৰণ বাংলাদেশী এটাই মোৰ ঘৰৰ ওচৰৰ ভনী এজনীক ধৰ্ষণ কৰিবলৈ আহিব এইটো বস্তুটো নহ'ব না সি কোনখন আইনৰ ভিত্তিত আহিছে ধৰ্ষণ কৰিবলৈ আজি যে ঢিঙত ধৰ্ষণ হ'ল কোনখন আইনৰ ভিত্তিত ধৰ্ষণ হৈছে আজি শিৱসাগৰত এজনী ছোৱালীক অনা অসমীয়া মানুহে তই ল'ৰা নে ছোৱালী কাপোৰ খুল বুলি ক'ব পৰা হ'ল কোনখন আইনৰ ভিত্তিত কৈছে কথাবোৰ সেনেকুৱা আমাৰ আৰক্ষী বিভাগটো আৰক্ষী প্ৰশাসনে তিনচুকীয়াত মানুহ মাৰি হেৰি কৰি পেলালে তিনচুকীয়া পুলিচ গৈ আজিলৈকে ল'ৰাটোক এৰেষ্ট কৰিব নোৱাৰিলে 7 দিনে আৰক্ষী প্ৰশাসনে যদি ভূমিকা ল'লেহেঁতেন বিল আছে তেনে ইয়াত প্ৰয়োজনীয়তা নাছিলে কিয় আহে মানুহবোৰ আমাৰ ওচৰলৈ যে পুলিচে একো নকৰে সেইকাৰণে আমাৰ ওচৰলৈ আহে কোনোবা ইয়াত কোনোবা ৰাতি গুৱাহাটীত ডিস্কোপা ওলাই ডেন্স কৰি থকাকেইটাক ধৰিলে নহ'ব ন ধৰিব কাক লাগিব যি আমাৰ জাতিটোৰ ওপৰত ভয়াৱহ আক্ৰমণ কৰি আছে তাত আৰক্ষী বিভাগ সক্ৰিয় চৰকাৰ সক্ৰিয় হ'ব লাগিব হিন্দু বাংলাদেশী যেতিয়া আমি এগেইনষ্ট কৰোঁ তেতিয়া আমাক ক'ব ইহঁতি কংগ্ৰেছ হয় যেন যেতিয়া আমি মুছলমান বাংলাদেশী আমি বিৰোধ কৰোঁ তেতিয়া আমাক ক'ব ইহঁতি বিজেপি এজেণ্ট এইটো নেৰেটিভত নচলিব বাংলাদেশী আমি ধৰ্মৰ আফিং খাই ইয়াত বহা নাই আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত বহি আছোঁ আপোনালোকৰ পাঁচ মাহৰ কাৰণে পাব